ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে আহিছে নতুন নিৰ্দেশনা। দৰমহা বৃদ্ধিক লৈ আহিছে বিশেষ নিৰ্দেশনা। লাভ কৰিব ডিএ এৰিয়াৰৰ কিস্তি কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 22 অক্টোবৰ তাৰিখে অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা এই কাৰ্যকৰী আদেশ প্ৰকাশ কৰিছে। সংশোধিত দৰমহা স্কেলৰ বাবে প্ৰযোজ্য AS/ROP নিয়ম 2017 অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মৰত কৰ্মচাৰী, পেঞ্চনাৰ, পৰিয়াল পেঞ্চনধাৰী, অসাধাৰণ পেঞ্চনধাৰী আৰু অনুকম্পামূলক পেঞ্চনধাৰীক 1 জুলাই 2025 পৰা কাৰ্যকৰী হোৱাকৈ মৰগীয়া বানচ, মৰগীয়া সকাহৰ সংশোধিত হাৰ ওপৰত উল্লেখ কৰা বিষয় সন্দৰ্ভত নিম্ন স্বাক্ষৰকাৰীসকলক বিত্ত বিভাগৰ কাৰ্যকৰী নিৰ্দেশ অনুসৰি আৰু অসমৰ সন্মানীয় ৰাজ্যপালে লোৱা সিদ্ধান্ত অনুসৰি অসম চৰকাৰৰ কৰ্মৰত কৰ্মচাৰী পেঞ্চনাৰ যিসকলে AS/ROP নিয়ম 2017 মতে দৰমহা আৰু পেঞ্চন পাই আছে তেওঁলোকৰ মৰগীয়া বানচ, মৰগীয়া সকাহ তলত উল্লেখ কৰা হাৰ অনুসৰি লাভ কৰিব আৰু সেই অনুসৰি মৰগীয়া বানচ 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ 3% বৃদ্ধি হৈ বৰ্তমান 58% হাৰে ডিএ লাভ কৰিব আৰু ডিএৰ এৰিয়াৰ 3টা সমান কিস্তিত আপোনালোকক প্ৰদান কৰা হ'ব। ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী। জুলাই মাহৰ ডিএ এৰিয়াৰ ডিচেম্বৰ মাহত, আগষ্ট মাহৰ জানুৱাৰী মাহত আৰু ছেপ্টেম্বৰ মাহৰ ডিএ এৰিয়াৰ ফেব্ৰুৱাৰীত লাভ কৰিব আৰু কৰ্মচাৰীসকলে অক্টোবৰ মাহৰ দৰমহাৰ পৰাই এই 58% হাৰে ডিএ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এয়া আছিল এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।